প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰী বিপিএল ঘৰৰ আজি গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যদি আপোনালোকৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে, আপোনালোকৰ একাউণ্টত এতিয়াও চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি সোমোৱা নাই, তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে ভাল খবৰ আহি গৈছে। জিঅ'টেক হোৱা সকলোৰে কাৰণে কিন্তু আজি ডাঙৰ আপডেট আহি গ'ল। যদি আপোনালোকৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে, আপোনালোকৰ একাউণ্টত এতিয়াও চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি সোমোৱা নাই, তেনেহ'লে আপোনালোকে আজিকে চৰকাৰী ঘৰৰ এখন ভেৰিফাই লিষ্টটো চেক কৰক যে আপোনালোকৰ এখন ভেৰিফাই লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ এখন ভেৰিফাই লিষ্টত নাম থাকে, তেনেহ'লে কিন্তু আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা আজি সোমাই গৈছে। কেনেকুৱাকৈ আপোনালোকে চৰকাৰী ঘৰৰ এখন ভেৰিফাই লিষ্টটো চেক কৰিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। হোৱাৰ পিছত ইয়াত চাব 2 নম্বৰত দিয়া থাকিব আৱাসব। এতিয়া আপোনালোকে আৱাসবৰ ওপৰত এবাৰ ক্লিক কৰিব। এতিয়া এইটো পেজ অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ৰিপৰ্টৰ ওপৰত এবাৰ ক্লিক কৰিব। ইয়াত চাব 2 নম্বৰত দিয়া আছে আৱাসব, আপোনালোকে ফাৰ্ষ্ট সেইটো অপশ্যনৰ ওপৰত এবাৰ ক্লিক কৰিব। এতিয়া ইয়াত এইটো অপশ্যন অপেন হৈ যাব এনেকুৱাকৈ। ইয়াত চাব 2 নম্বৰত দিয়া থাকিব ৰিপৰ্ট। এতিয়া আপোনালোকে ৰিপৰ্টৰ ওপৰত এবাৰ ক্লিক কৰিব। এতিয়া আপোনালোকৰ ওচৰত এইটো পেজ অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। ইয়াত চাব 1 নম্বৰত অপশ্যন দিয়া থাকিব EFMS ৰিপৰ্ট। ইয়াত যিটো এফৰ 3 নম্বৰ অপশ্যন দিয়া থাকিব বেনিফিচিয়াৰী ৰেজিষ্টাৰ একাউণ্ট ফৰজন এণ্ড ভেৰিফাই। এতিয়া আপোনালোকে এপৰ 3 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনালোকৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত একো ক্লিক কৰিব নালাগে। ইয়াত চাব 3 নম্বৰত দিয়া থাকিব অল ষ্টেট। এতিয়া আপোনালোকে ফাৰ্ষ্ট সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। ফাৰ্ষ্ট যিটো আপোনালোকৰ ষ্টেট নাম হয়, আপোনালোকে ইয়াত আপোনালোকৰ ষ্টেট নাম ফাৰ্ষ্ট ছিলেক্ট কৰি লৈ ল'ব। ষ্টেট নাম আসাম। তাৰপিছত ছিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই লৈ ইয়াত যিটো আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম হয় ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে ছিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ ব্লকৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই লৈ ইয়াত যিটো আপোনালোকৰ ব্লকৰ নাম হয় ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ছিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ পঞ্চায়তৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনালোকৰ পঞ্চায়তৰ নাম যিটো হয় ছিলেক্ট কৰি লৈ ল'ব। ইয়াত যিটো আপোনালোকৰ এড্ৰেছটো আছে ইয়াত ছিলেক্ট কৰি লৈ ল'ব। ফাৰ্ষ্ট ষ্টেট নাম, তাৰপিছত ডিষ্ট্ৰিক্টৰ নাম, তাৰপিছত ব্লকৰ নাম, তাৰপিছত আপোনালোকে ইয়াত আপোনালোকৰ পঞ্চায়তৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব কেপচা। এতিয়া আপোনাৰ তাত যিটো কেপচা আহি যায় ইয়াত চাব নম্বৰ দিয়া থাকিব। ইয়াত যিটো নম্বৰটো যিটো মাইনাছ প্লাছ কৰি যি নম্বৰ হয়, এতিয়া আপোনালোকে ইয়াত নম্বৰটো সেইটো ঘৰত বহাই দিব। নম্বৰটো বহাই দি আপোনালোকে এতিয়া 4 নম্বৰৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনালোকৰ ওচৰত আপোনাৰ পঞ্চায়তৰ চৰকাৰী ঘৰৰ নতুন একাউণ্ট ভেৰিফাই লিষ্টটো ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি লিষ্টটো অপেন কৰিব। ইয়াত চাব ফাৰ্ষ্ট ইয়াত আপোনাৰ ঘৰৰ ID নম্বৰ দিয়া থাকিব এনেকুৱাকৈ। তাৰপিছত যিটো আপোনালোকৰ ফুল নেম আছে ইয়াত আপোনালোকৰ নেমটো থাকিব এনেকুৱাকৈ। তাৰপিছত আপোনালোকে যিটো বেংকৰ একাউণ্ট জমা কৰিছে ইয়াত বেংকৰ নামটো ইয়াত শ্ব' কৰিব এনেকুৱাকৈ। আৰু এইফালে চাব দিয়া আছে ষ্টেটাছ, ইয়াত চাব দিয়া আছে ভেৰিফাই এণ্ড ৰিজেক্টেড। এতিয়া আপোনালোকে লিষ্টটো অপেন কৰি চাব লাগিব যে আপোনালোকৰ নামটো ভেৰিফাই আছে নাই। যদি আপোনালোকৰ নামটো ভেৰিফাই আছে, তেনেহ'লে কিন্তু যদি আপোনালোকৰ একাউণ্টত চৰকাৰী পইচা সোমোৱা নাই, তেনেহ'লে আপোনালোকৰ একাউণ্টত আজি চৰকাৰী ঘৰৰ পইচা সোমাই যাব। আৰু যিসকলৰ নাম ইয়াত দেখুৱাই দিছে ৰিজেক্ট, সেইসকলে আপোনালোকে আপোনাৰ পঞ্চায়তত যাই যোগাযোগ কৰিব লাগিব। সেইকাৰণে যদি আপোনালোকৰ জিঅ'টেক হৈছে একাউণ্টত পইচা সোমোৱা নাই, তেনেহ'লে আপোনালোকে আজিকে চৰকাৰী ঘৰৰ এখন ভেৰিফাই লিষ্টটো চাই লওক যে আপোনালোকৰ ভেৰিফিকেশ্যন হৈছে।